আজি হাঁহ আৰু কোমোৰাই এসাঁজ বনাওঁ বোলো। এতিয়া তেলত পিঁয়াজ দি ভাজি আছোঁ। পিঁয়াজখিনি অলপ টাইম ভাজাৰ পিছত হাঁহ মাংসখিনি দি দিলোঁ। হাঁহ মাংসৰ পৰা যেতিয়া তেল ওলাব ধৰে তেতিয়া আদা নহৰু জলকীয়াৰ পেষ্টটো দি দিলোঁ। আদা নহৰুৰ পেষ্টটো অলপ টাইম ভজাৰ পিছত কোমোৰা আৰু আলুখিনি ওপৰত দি দিলোঁ। হালধি আৰু নিমখখিনিও আমি দি দিলোঁ লগতে। এতিয়া অলপ পানী দি দিছোঁ। আমাৰ হাঁহ আৰু কোমোৰাৰ ডিছ এয়া ৰেডি। বহুত ভাল আছে।